তো হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালেই। আজি আমি আহিছোঁ তিনিচুকীয়াৰ এখন ৰিজৰ্ট, প্লাম ৰিজৰ্ট। আমি য'ত ভাড়া থাকোঁ তাৰ দাদা বাইদেউহঁতৰ লগত আহিছিলোঁ। চাওকচোন। আমি পায়ে গ'লোহি। চাওকচোন কিমান এটা সুন্দৰ পৰিৱেশ, সৰু সৰু ল'ৰা ছোৱালীখিনি কিমান ধুনীয়াকৈ খেলিছে। আপোনালোকো আহিবচোন সন্ধিয়া সময়ত, বহুত ভাল লাগে, মনটো ভাল লাগে। ফুৰি মেলি হৈ গ'ল, এতিয়া আমি সকলোৱে তাতে কিবা এটা খাই ল'লোঁ। দাদাই কৈছে যে আৰু এখন ৰিজৰ্ট আছে ওচৰতে, গতিকে আমি জল্দি খাই ল'লোঁ তাত যাবৰ বাবে। গতিকে চাই থাককচোন। এতিয়া খাই বৈ ইখন ৰিজৰ্টলৈ ওলাই আহিছোঁ। এতিয়া আমি ইখন ৰিজৰ্টলৈ আহি আছোঁ সকলোৱে। এইখন ৰিজৰ্টৰ নামটো হৈছে কৃষ্ণচূড়া। চাই থাককচোন কিমান সুন্দৰ হয়। ফাইনেলি আমি কৃষ্ণচূড়া ৰিজৰ্ট পালোহি। এতিয়া ভিতৰলৈ সোমাই যাওঁচোন বোলো। যিহেতু আজি দেওবাৰ, মানুহ অলপ বেছি, গাড়ী পাৰ্ক কৰিবলৈকে অলপ অসুবিধা হৈ গৈছে। এতিয়া চাওকচোন কিমান সুন্দৰ এটা নজাৰা, ইমান ধুনীয়া লাগিছে। বাহিৰৰ পৰিৱেশৰ নিচিনা লাগিছে এটা। আমাৰ অসমতো যে ইমান ধুনীয়া ধুনীয়া ঠাই আছে, ভাবিবই নোৱাৰি। আপোনালোকো আহিব কৃষ্ণচূড়া ৰিজৰ্ট, বহুত ভাল লাগে। বিশেষকৈ ৰাতি পৰিৱেশটো বেছি সুন্দৰ লাগে। আমাৰ বাইদেৱে আকৌ এনেকৈ ফুৰি বহুত ভাল পায়, মোক যে সদায় জোৰ কৰে। ভিতৰ চাইডে আকৌ এটা চুইমিং পুলো আছিলে, কিন্তু আমি ৰাতি গ'লোঁ কাৰণে তাত চুইমিং কৰিবলৈ দিগদাৰ হ'ল। দিনত যোৱাহেঁতেন আমিও চুইমিং কৰিলোঁ হয়, হ'লেও ভাল লাগিলে। এতিয়া আমি ৰিজৰ্টত ফুৰি মেলি কিবা এটা খাবৰ বাবে এখন ৰেষ্টুৰেণ্টত সোমালোঁ, তিনিচুকীয়াৰ। তাতে কিবা এটা খাই লওঁ বুলি আহিলোঁ। ৰেষ্টুৰেণ্টখনো ইমান সুন্দৰকৈ সজাই ৰাখিছে, দেখিয়ে ভাল লাগি গৈছে। চাওকচোন ভিতৰৰ নজাৰাটো কিমান সুন্দৰ। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত। যদি ভাল লাগে কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। বাই।